কামাখ্যাত অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি ৮ লাখ তীৰ্থযাত্ৰীৰ আদৰণিৰ বাবে সাজু চৰকাৰ নিৰাপত্তা আৰু যান-বাহন নিয়ন্ত্ৰণত কঠোৰ প্ৰশাসন নীলাচল পাহাৰলৈ নিষিদ্ধ ব্যক্তিগত বাহনৰ প্ৰৱেশ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত চলিত বৰ্ষৰ বাৰ্ষিক অম্বুবাচী মহাযুগৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে এইবাৰৰ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে যাৰ বাবে ৰাজ্য প্ৰশাসনে নিৰাপত্তা আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ তৎপৰতাৰে বিভিন্ন ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যটন মন্ত্ৰী অজন্তা নিয়োগে এক সংবাদমেলত সদৰি কৰা অনুসৰি তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে কামাখ্যা ৰেলৱে ষ্টেচন পাণ্ডু বন্দৰ আৰু নাহৰবাৰীত তিনিটা বৃহৎ শিবিৰ স্থাপন কৰা হৈছে বিগত বৰ্ষত ৭ লাখ ভক্তৰ লগতে ৪২ গৰাকী বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰা এই মহাযুগত এইবাৰ চিকিৎসা সুৰক্ষা আৰু অনাময় ব্যৱস্থাত অধিক গুৰুত্ব আৰোপ কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ বাবেও প্ৰশাসনে কটকটীয়া নিয়ম প্ৰৱৰ্তন কৰিছে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই উল্লেখ কৰা মতে নাৰ্চাৰী পইণ্টৰ পৰা পাহাৰলৈ কেৱল জৰুৰীকালীন বাহনৰ বাহিৰে অন্য ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে সোণাৰাম খেলপথাৰ আৰু পাণ্ডু বন্দৰৰ পৰা বিশেষ বাছৰো ব্যৱস্থা কৰোৱা হৈছে অম্বুবাচীৰ আধ্যাত্মিক পবিত্ৰতা ৰক্ষাৰ বাবে প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই জানিবলৈ দিয়া মতে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকেহে মন্দিৰ দৰ্শনৰ অনুমতি থাকিব নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ লগতে ভক্তসকলক পাহাৰৰ তলতে জোতা চেণ্ডেল এৰি খালী ভৰিৰে মন্দিৰলৈ যাবলৈ প্ৰশাসনে আহ্বান জনাইছে নিউজ ডেস্ক ৰিপৰ্ট নতুন সময়